মাহেকীয়া আলোচনী অনুপমা অঞ্জলিৰ ৪ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নাৰী বিষয়ক একমাত্ৰ ব্যতিক্ৰমী আলোচনী অনুপমা অঞ্জলি ৪ৰ্থ বৰ্ষ অতিক্ৰম কৰাত সমূহ লেখক লেখিকা তথা পাঠক সমাজলৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্য সম্পাদক ডক্টৰ শেৱালী দাস কলিতাই। আজি মই সঁচাকৈয়ে সুখী, কাৰণ আজি অনুপমাই দীঘলীয়া সময়, আজিৰ যুগত দীঘলীয়া এটা সময় অতিক্ৰম কৰিলে 4 বছৰ মানে, কাৰণ এখন মেগাজিনে 4 বছৰ অতিক্ৰম কৰাটো ইমান সহজ কথা নহয়। আৰু মই এইখিনি কৰিব পাৰিছোঁ আমাৰ লেখক পাঠকখিনিৰ কাৰণে, তেওঁলোকৰ উৎসাহৰ কাৰণে। আৰু মই আজি সঁচাকৈয়ে সুখী, সকলোৱে আহি মোক ইমান ছাপোৰ্ট কৰিছে, ইমানে মোক মৰম দিছে, তাৰ কাৰণে বহুত সুখী। আৰু আগলৈও মই এনেকৈ অনুপমাক ৰাখিব বিচাৰোঁ আৰু ইয়াতকৈও বহুত ভাল কৰিব বিচাৰোঁ, আশা আছে। আৰু তাৰ কাৰণে সকলোৰে ছাপোৰ্ট লাগিব, যাতে মই ইয়াক অসমবাসীৰ মাজত ভালকৈ আনি দিব পাৰোঁ। আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে ইছমাইল হুছেইন ছাৰ, তেখেত সমালোচক, সকলোৱে জানে তেখেতক, সাহিত্যিক গৱেষক। আৰু প্ৰতিমা বৰুৱা বাইদেউ NE24ৰ মুখ্য সম্পাদক। আৰু উদীপ্ত নয়ন মেধি, তেখেত কবচ পেপাৰৰ, কবচ নহয়, ৰঙিলী বাৰ্তাৰ মুখ্য সম্পাদক। আৰু ফণীন্দ্ৰ কলিতা মুখ্য সম্পাদক কবচৰ। আৰু বহুতো লেখক পাঠক এনেকৈ উপস্থিত আছে। নিউজ ডেস্ক প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।